গাইজ ৱেলকাম টু মাই আছাম ব্লগ চেনেল। মোৰ চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। যদি আপোনাৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। তো আজি মই মানে এইফালে অলপমান ফুৰিব আহিছোঁ, চ' আপোনালোকে চাই থাকক। ৰাতি মানে বৰষুণ দিছিল, চ' পূৰা পানী হৈছে পথাৰবোৰ, পানী তাৰপাছত কি ক'ম আৰু এয়া যাই আছে আমাৰ লগৰীয়াকেইটা চাই থাকিব। আৰু এইফালে দেখা পাৰে আমাৰ বৰমাহঁতৰ মাকৈ খেতি হয়, ইয়াত মাকৈ লাগি আছে পূৰা। ফুলটো পূৰা জংঘলে ঢাক খাই গৈছে ইয়াত, আৰু এইফালে যাই আছে ইয়াত পূৰা জংঘল আৰু এইফালে গোটাই পানী হৈ গৈছে। ৰাতি বহুত বৰষুণ দিছিল, কালিতো পানী ভৰ্তি। আৰু আমাৰ মেইন ৰোডটো ইয়াৰ পৰা দেখা পায়, এয়া আমাৰ মেইন ৰোড গাড়ী যায়। এইটো মানে আমাৰ মৰমৰ স্থান। আমি সন্ধিয়া টাইমত এতিয়া আহি আড্ডা মাৰোঁ, বহুত ভাল লাগে সন্ধিয়া টাইমত এতিয়া একেলগে বহি। ঐ কি কৰিছা ৰাহুল? পুখুৰী এটা আছে ডাঙৰ, এয়া পানী চাব পাৰে। ধনশিঘাট আঞ্চলিক শিৱ মন্দিৰ চাব পাৰে। এই মানে শিৱ মন্দিৰ আহি পেলাই ইয়াত পিছফালে ৰংঘ ভাই আছে, তাতে ৰাস্তাতে লগ পালোঁ, উঠি আহিল আমাৰ লগতে। ৰাহুল ভাই আহি পালে। এইফালে মানে ৰাস্তা এটা আছে, ওপৰৰ পৰা মানে চব দেখা পায়। এইফালে পুৰণা দলংখন আছে, দলং এয়া ফটো উঠি আছে, পূৰা ব্যস্ত ফটো উঠাত। দান পাত্ৰ এইটো ৰাস্তা নচলে মানে আজিকালি। দলঙত আহিছে, এয়া চাব পাৰে। বৰষুণ দি আছে পূৰা। পুৰণা দলঙত যাই আহিছোঁ, এইখন নচলে। এইফালে আছে এইখন দলং চলে। পিছফালে আহিছে দাদাহঁত। আপোনালোকে সিহঁতৰ ফটো উঠা। এইফালে ফটোগ্ৰাফাৰ দুজন, আৰু এইফালে ইয়াত চ' এতিয়া ফটো উঠা হ'ল, চবেই এতিয়া আহি আছে। আমি কেইখন ফটো উঠিছোঁ, চ' আপোনালোকে মই স্ক্ৰীনশ্বট দেখাই দিম, চাব। আৰু কি চাব গাইজ, আৰু চাব লগা একোৱেই নাই। আৰু ভাবিছোঁ এতিয়া ঘৰত যাওঁ। আৰু তো যদি মোৰ ব্লগটো আপোনালোকৰ চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। চ' আৰু লগ পাম অন্য এটা ব্লগ লৈ। আজিলৈ বাই বাই।